ব্ৰেণ্ড মানে যিটো লিগেচি মানে পৰিয়ালবাদ, যিটো পৰিয়ালকান্ত্ৰিক ৰাজনীতিটো ভাৰতবৰ্ষৰ পৰা নাইকিয়া হোৱাটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিচাৰিছে। যে দেউতাকৰ নামত পুতেক, পুতেকৰ নামত মানে তাৰপিছত নাতিয়েক, এই কনচেপ্টটো আঁতৰিব লাগে। কোনো ব্ৰেণ্ড নহয়, আমি জনসাধাৰণৰ সেৱক হয়, সাধাৰণভাৱে ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰাৰ সেই মানসিকতা থকা এগৰাকী প্ৰতিনিধি ৰাইজে বিচাৰে। আৰু আজিৰ দিনত আপোনালোকে যদি দেখা পায়, চাই আপোনালোকে প্ৰত্যক্ষ কৰিছে, বহুত সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীয়ে গৈ পেলাই ভাৰতবৰ্ষৰ ৰাজনীতি কৰিছে আৰু তেওঁলোকে পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। এইবাৰ দিল্লী নিৰ্বাচনতো যদি আপোনালোকে দেখা পায়, চব নতুন মুখে বহুত নতুন ধৰণৰ আহি পেলাই তেওঁলোকে কেজৰিৱাল ব্ৰেণ্ড নচলিল। কেজৰিৱাল ব্ৰেণ্ড কাৰোৱে ব্ৰেণ্ড নচলে। ব্ৰেণ্ড ধৰণৰ যোনে ভাবে যে মই বহুত ব্ৰেণ্ড হয়, মোৰ নামতে চব হ'ব, সেই ধাৰণাটো মানুহে আজিকালি ভাল নাপায়। মানুহে সাধাৰণভাৱে ৰাইজৰ মাজত জীয়াই থকা যিসকল ব্যক্তি তেওঁলোকক প্ৰতিনিধি হোৱাটো বিচাৰে। মানে পুৰণা ব্ৰেণ্ড নচলে, আচলতে নতুনত্ব বিচাৰে। চাওক, সকলোৱে নতুনত্ব বিচাৰে। প্ৰকৃতিৰ নিয়ম নতুনত্ব হোৱাটো। আপুনি যদি নিজক নতুনত্ব কৰি তুলিব পাৰিছে তেতিয়াহ'লে আপোনাক আদৰি ল'ব। আপোনাৰ মাজতো মানুহে পৰিৱৰ্তন বিচাৰে। সময় পৰিৱৰ্তন হয়, পৰিৱৰ্তনৰ মাধ্যমেৰে আপুনি নিজক যদি আগবঢ়াব পাৰে তেতিয়াহ'লে পাৰিব। কিন্তু যদি আপুনি পুৰণা দৃষ্টিভংগীৰে সদায় চলি থাকে, একেধৰণৰ মানসিকতাৰে চলি থাকে, তেতিয়াহ'লে ৰাইজে আজিৰ দিনত মই দলৰ ক্ষেত্ৰত নহয়, দল নহয়, ব্যক্তিৰ ক্ষেত্ৰতো লাগু নহয়। মানে ব্যক্তি হওক, দল হওক, ব্যৱস্থা হওক, এইটো কেতিয়াও মানুহে গ্ৰহণ নকৰে। সেইকাৰণে আজিৰ ৰাইজে সজাগ, সচেতন। নতুন প্ৰজন্মৰ যুৱক যুৱতী আজিকালি ৰাজনীতিত আহে। ৰাজনীতি সম্পৰ্কে তেওঁলোকৰ অধ্যয়ন আছে, ৰাজনীতি সম্পৰ্কে তেওঁলোকে নিজৰ মতামত দাঙি ধৰে, তেওঁলোকে নিজৰ ধৰণৰ দৃষ্টিভংগী আছে। সেইকাৰণে নতুন প্ৰজন্মই আজিৰ দিনৰ গোটেই ৰাজনীতিটো নিয়ন্ত্ৰণ কৰাৰ ধৰণে এটা পৰিৱেশ আহিছে। কংগ্ৰেছত যি ধৰণৰ ব্ৰেণ্ড পলিটিক্স, আপুনি ভাবে নেকি কংগ্ৰেছত ব্ৰেণ্ড পলিটিক্স চলি আছে? চাওক, কংগ্ৰেছৰ এইটোৱেইটো দুৰ্ভাগ্য। কংগ্ৰেছৰ যে এই ব্ৰেণ্ড পলিটিক্সৰ বাবে আজি কংগ্ৰেছ যে সকলোত শূন্য হৈছে, আজি দিল্লীত কিমানবাৰ শূন্যলৈ ৰূপান্তৰ হৈছে, এখনো আসনো ল'ব পৰা নাই। এইটোৱে ভাল নাপায় মানুহে, আৰু সেইটোকে কংগ্ৰেছে বাৰে বাৰে এক্সপেৰিমেণ্ট কৰি থাকে আৰু সদায় ফেইল হৈ থাকে। কিন্তু বিজেপিয়ে সেইটো কেতিয়াও গ্ৰহণ নকৰে। বিজেপিত আমাক এইটোৱে আদৰ্শ শিকাইছে যে ব্যক্তিজনে নিজৰ পৰিশ্ৰম কষ্টৰ বিনিময়ত যাতে তেওঁ ৰাইজৰ মাজত জীয়াই থাকিব পাৰে। আপোনালোকৰ মিত্ৰ দল অগপ দলেও কিন্তু কিছু ক্ষেত্ৰত ব্ৰেণ্ড পলিটিক্স যিটো যে পুৰণা তেওঁলোকৰ এটা আছে। এতিয়া ধৰক শেহতীয়াকৈ জয়নাথ শৰ্মাই কিবা চিপাঝাৰৰ আসনখন বিচাৰিছে, চিটটো বিচাৰিছে। চাওক, অসম গণ পৰিষদ দল আমাৰ মিত্ৰ দল। অসম গণ পৰিষদৰ কোনখন আসন অসম গণ পৰিষদে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, কোনখন আসন ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, এয়া সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই। বিভিন্নজনে মতামত আগবঢ়াব পাৰে, কিন্তু এতিয়ালৈকে যিহেতু সিদ্ধান্ত হোৱা নাই, মই নাভাবোঁ যে সেইটোৰ ওপৰত কিবা এতিয়াই কোৱাৰ প্ৰয়োজন আছে, কাৰণ সময়ত আপোনালোকে দেখিব। কিন্তু এটা সাধাৰণভাৱে আমি এটা কথাই কৰিব বিচাৰোঁ যে অসমৰ ৰাইজে বিচৰা ধৰণে আমি ৰাজনীতি কৰাটো ভাল। কোনো ব্ৰেণ্ডৰ অবিহনে আমি ব্যক্তি এজনে যদি ৰাইজৰ মাজত যায় তেতিয়াহ'লে মই ভাবোঁ ৰাইজে বেছি আদৰি লোৱা আমাৰ দৃষ্টিগোচৰ হৈছে, আৰু আমি সেইটোৱে আশা কৰোঁ।